সেই আৰু গাঁৱৰ মানুহ থাকে কিছুমান লগৰ মানে মোৰ যিখিনি লগৰ আছিল চ' লগৰ মানুহ মানে লগৰখিনিক মানে লগাইছে বহুত কিবা কিবি কথা তল পেলাবৰ কাৰণে আৰু বা বহুতে কিবা কিবি কৈছে লগৰখিনিক তাৰ লগত থাকিলেনো কি হ'ব বা সি কৰি আছে ইউটিউবাৰ সি পইচা পাইছে ঘৰৰ কিবা কৰিছে কিন্তু তহঁতকনো কি দিছে আৰু সেইদিনা মই কান্দিছো বহুত লগৰখিনিৰ কাৰণে বিশেষকৈ আগতে মোবাইল চোবাইল নাছিলো মানে নাছিল আৰু তেতিয়া আমি খেলিব গৈছিলো সেইবিলাক দিন এতিয়া নোহোৱা হ'ল এতিয়া ল'ৰা ছোৱালীটো নাযায় খেলিব প্ৰায় মানে আমাৰ গাঁৱতে হওক এতিয়া খেলাটো দেখাই নাপাব তেনেকুৱাকে নমস্কাৰ আপোনালোক সকলোকে মই ৰিজুৱে আমাৰ পাকঘৰলৈ স্বাগতম জনাইছো আজি আমাৰ পাকঘৰত উপস্থিত আছে এজন মৰম লগা ভাইটি যিয়ে নতুনকৈ মানে ইউটিউব জগত খলকৰিত নুলি আছে বৰ্তমান আহক তেতিয়াহ'লে ভাইটিৰ লগত চিনাকি হওঁ এয়া হৈছে আমাৰ মৰমৰ ভাইটি বেদান্ত দাস নমস্কাৰ তোমাক আৰু আমাৰ পাকঘৰলৈ তোমাক স্বাগতম থেংক ইউ মোক ইমানখিনি মৰম দিয়াৰ কাৰণে সো ভয়ো লাগি আছে আজি প্ৰথমবাৰ এনেকুৱাকে একো নাই তাকে আমাৰ পাকঘৰলৈ আহিছে যেতিয়া মানে বেদান্তৰ প্ৰথমতে আমি পৰিচয়টো জানিব লাগিব আৰু আপোনালোককো জনাব তেতিয়াহ'লে তোমাৰ পৰিচয়টো অকণমান আমাৰ পাকঘৰ দৰ্শকক জনাই দিয়া নমস্কাৰ মোৰ নাম বেদান্ত আৰু যোনে যোনে আপোনালোকে মোৰ ভিডিঅ' চাই গমেই পাইছে মই মিনি ভ্লগ বনাওঁ বিশেষকৈ চ' মোৰ ঘৰ ৰঙিয়াতে আমাৰ বাইদেউহঁতৰ একদম ওচৰতে বাৰু একদম ওচৰতে ঋতু দাহঁতৰ ঘৰৰো ওচৰতে মানে একে মানে মাজতে আৰু আমাৰ মোৰ ঘৰটো একদম মাজতে সেইটোৱে আৰু তাৰপাছত মোৰ নাম বেদান্ত কুমাৰ দাস আপোনালোকক ক'লোৱে মাৰ নাম পাৰুল দাস আৰু ভাইটি এজন আছে ভাইটিটোৰ নাম বাৰু কৈ দিওঁ অবিনাশ দাস আৰু দেউতাৰ নাম কমলেশ্বৰ দাস সেইটোৱে মোৰ পৰিচয় আৰু ভাইটিটো এতিয়া পঢ়িয়ে আছা পঢ়া কথাটো কৈ দিয়া অকমান কি মই এতিয়া পঢ়ি আছো BCA 4th চেম চ' লগতে ইউটিউবত এনেকে ভিডিঅ' বনাই আছো আৰু কিবা কিবি ভাবি আছো কেতিয়াবা দোকানো দিওঁ এনেকে আমি গোটেইবিলাকে মিলি মোৰ লগত আছে মোৰ লগৰখিনি ধ্ৰুৱ দা অপূৰ্ব গোটেইখিনি একেলগে আমি থাকোৱে আৰু বহুত থাকে আমাৰ লগতে আপোনালোকে গমেই পায় সেইটোৱে চ' সেনেকে আৰু আমি চলি আছো গোটেইকেইটা ভিডিঅ' চিডিঅ' বনাওঁ অলপমান খানা চানাও খাওঁ এনেকুৱাকে জড়িত আৰু গোটেইখিনিতে বহুত আচলতে ভাইটি গোটেইকেইজন খুব মৰম লগা আৰু তেওঁলোকে গোটেইকেইজনে মিলি মানে কাম বিলাক চলাই আছে তেওঁলোকে মাজে মাজে ইউটিউব কৰে লগতে তেওঁলোকে সৰুৰ পৰা মানে বিজনেছ যিহেতু গম পাইছে আৰু ভাইটিহঁতৰ লগত বহুত কথা পাতিম যিহেতু তেওঁলোক মানে এতিয়াৰ পৰা তেওঁলোকে বিজনেছত মানে সোমাই গৈছে লাহে লাহে যদিও সৰুকৈ কৰিছে কিন্তু তেওঁলোক আগবাঢ়িবলৈ চেষ্টা কৰিছে আৰু তাৰ কাৰণে আমি তেওঁলোকক অকণমান উৎসাহ দিবৰ কাৰণে আমি অকণমান মাতি আনিছো যাতে ভাইটিহঁতে অকণমান উৎসাহ পায় আৰু আপোনালোকেও উৎসাহ দিয়ে তেওঁলোকে আগলৈ মানে আগবাঢ়ি যাবৰ বাবে সেইটো কাৰণে আজি ভাইটিহঁতকনো কেনেকৈনো এইবিলাক আগবাঢ়ি গ'ল কেনেকৈ ইউটিউব খুলিলে কেনেকৈ বিজনেছ লাইনত তেওঁলোক আগবাঢ়িছে এইবিলাক কথা আমি আজি আলোচনা কৰিম আমাৰ পাকঘৰত কথাও পাতিম লগতে আমি খানাও খাম আৰু বহু কথা আপোনালোকে মাত্ৰ চাই যাব পাকঘৰলৈ আহিছে যেতিয়া মৰম লগা ভাইটিটোক অকণমান মৰম যাচোৱা তোমাক আমাৰ পাকঘৰলৈ স্বাগতম আৰু আজি একদম ধুনীয়া ধুনীয়া খানা বনাই আমাক খোৱাবা আৰু এতিয়া আমি বহি খানাও বনাও কথাও পাতাও তাকে মই বাৰু খানা চানা ইমান এটা বনাব নাজানো নাই আজিৰ পৰা শিকি যাবা আমাৰ পাকঘৰলৈ যোন আহে নহয় মানে সি শিকি যায় আৰু একদম দেখাই দিম ধৃতি মানে সিদিনা প্ৰথম বনাইছো বুলি কৈছে কি ধুনীয়া বনাইছে আৰু তাত তুমিও পাৰিবা আপুনি যদি লগত থাকে নিশ্চয় মই ভালকে আজি বনাব ট্ৰাই কৰিম পাৰিবা আমি পাকঘৰত মানে কি কৰো আগতেও কৈছো নিশিকাবিলাকক আজিৰ পৰা শিকাই তেওঁলোকক পুৰা আগুৱাই লৈ যাওঁ আৰু জীৱনত যে সদায় বনাই থাকে সেইটো প্ৰতিভা আমি দি পঠিয়াও আৰু লগতে আমি নতুন নতুন ৰাইজৰ হাতে খাই থাকো গম পায় আৰু এতিয়া কিনো বনাবা আৰু আমাৰ পাকঘৰলৈ আহিলে গম পায় আৰু বনাব দিয়ে বনাবলৈ দিও মানে এতিয়া তুমি কিনো বনাবা আমাৰ দৰ্শকসকলক অকণমান কৈ দিয়া আজি একদম মই সিম্পল মানে চিকেন বনাম বিলাহী দি লগতে আলু চালু গোটেইখিনি আছে বাৰু সেইটো আমি এতিয়া ষ্টাৰ্ট কৰো আৰু কেৰাহীটো পাতি দিয়া তেতিয়াহ'লে কথা পাতি থাকিম কেৰাহীটো গৰম হৈ থাকক আৰু কেৰাহীটো গৰম হৈ থকা মানে আমি অকণমান কথাকে পাতি লওঁ তুমি যেতিয়া ইউটিউব কৰি আছা তেতিয়াহ'লে ইউটিউবৰ বিষয়ে সুধো ইউটিউবৰ মানে কেতিয়াৰ পৰা ইউটিউব তুমি প্ৰথম ষ্টাৰ্ট কৰিছিলা আৰু কিয়নো কৰিলা ইউটিউব আৰু বিভিন্ন ধৰণৰ কাম আছিল কোনোবাই দোকান দিয়ে কোনোবাই নিজৰ ভাল লগা কামবোৰ কৰি যায় বিভিন্ন ধৰণৰ কাম কৰে তুমি আকৌ ইফালে পঢ়ি আছা লগতে ইউটিউবো ষ্টাৰ্ট কৰিলা কেতিয়াৰ পৰা মানে আৰম্ভ কৰিলা আৰু কিয় আৰম্ভ কৰিলা ইউটিউব বুলি ক'ব গ'লে মই 2022ৰ পৰা ষ্টাৰ্ট কৰিছো 2022ত মই গেমৰ ভিডিঅ' দিছিলো চ' গেমৰ ভিডিঅ' দি 2000 মান ছাবস্ক্ৰাইবাৰ কৰিলো
2-3 হাজাৰ মান উম, তাৰ পাছত মোৰ অসমত মানে মিনি ব্লগ বনোৱা তেনেকুৱা নাছিল অ', নহতে মোৰ মনত মানে হিন্দী মিনি ব্লগ চাই থাকো চ' উম, তেনেকে মই ভাবিলো অসমত এজন আছিল নামটো বাৰু মই নকওঁ বাৰু উম, চ' তাৰ পৰা মই ভাবিলো মইচোন মিনি ব্লগ ষ্টাৰ্ট কৰিব পাৰো তাৰ পাছত তেনেকে মই মিনি ব্লগ ষ্টাৰ্ট কৰি দিলো মিনি ব্লগ ষ্টাৰ্ট কৰোতে ধুনীয়া ভিউজ আহিব ধৰিলে উম, চ' যিহেতু অসমত তেতিয়া মানে নাই ছোৱালী আছে ল'ৰা অ', নাই ল'ৰা এজন আছিল তাৰ পাছত কিজানি মই আহিছিলো মই জনাত আৰু উম, বাৰু বেলেগ থাকিব পাৰে সেইটো নাজানো চ' তাৰ পাছত তেনেকে মিনি ব্লগ বনাওতে বহুতখিনিয়ে ছাপোৰ্ট পালো মানুহৰ মানে ৰাইজৰ আৰু উম, তাৰ পাছত তেনেকে মই মিনি ব্লগ কৰি আছো আৰু এইখিনি মানে এতিয়া আছো আৰু কিবাকে মাজতে অ', গেপছ দি দিলো সেইকাৰণে অলপ হয়তো তলত থাকি গ'ল নাই বাৰু যিখিনি মৰম পাইছো মানুহৰ সেইটোৱে আৰু যথেষ্ট বহুত ভাল লাগিছে চ' এনেকে ষ্টাৰ্ট কৰি আছো এতিয়া এতিয়া কৰি আছা উম, আৰু যেতিয়া তুমি ইউটিউবটো আৰম্ভ কৰিছিলা উম, তেতিয়া ঘৰৰ মানুহে চাপৰ্ট কৰিছিলে নে আমাৰ মোবাইল বুলি ক'লে ঘৰৰ পৰা একদম উম, গালি খোৱাটো আমাৰ কম্পালচৰি মোবাইলটো চালে যা উম, মোবাইলটোতে সোমাই যা সেইটো হয় মোবাইলটোৱে তহঁতক খালে আৰু এইবিলাক বিভিন্ন ধৰণৰ তো ঘৰৰ পৰা শুনা যায় উম। তোমাক ঘৰৰ পৰা তেনেকুৱা ধৰণৰ গালি পাৰিছিলে নে মানে চাপৰ্ট কৰিছিলে ঘৰৰ পৰা ক'ব গ'লে মোক মাহঁতে ফাৰ্ষ্টতে ছাপৰ্ট কৰিছে কাৰণ কৰিছে 2018তে আমাৰ ভাইটিৰ ইউটিউব চেনেল খোলা অ ভাইটিৰ ভাইটিৰ আছে ইউটিউব চেনেল আছিল অ চ' থাকোতে কি হ'ল মই তেতিয়া ইউটিউবৰ বিষয়ে ইমান এটা জনা নাছিলো উম চ' তাৰ ইউটিউব চেনেলটো মই কিবা কাৰণত ডিলিট কৰি দিলো অ চ' বহুত বেয়া লাগিল তাৰপিছত আৰু সেনেকে আমি বহুত দিন গেপছ দি দিলো উম তাৰপিছত মই ইউটিউব চেনেলটো খুলিলো মাৰ পৰা মই কিবা অলপ পইচা লৈ অ চ' মোবাইল এটাও কিনিলো উম গম পাওঁ মই ইউটিউব জাৰ্নি বা এনেকুৱাকে কৰিলে যি মোবাইল আছে সেই দি চলাব লাগিছিল কিন্তু মই তেনেকে নচলাই অলপ ঘৰত গালি খাইছিলো বাৰু মাৰ পৰা পইচা লৈ মই আইফোন এটা ললো লৈ অ তেনেকে তেতিয়া ষ্টাৰ্ট আইফোন তেতিয়া লৈছিলে আইফোন লৈছো প্ৰথমতে প্ৰথমতে লৈ আইফোন লৈ মই তেনেকে ষ্টাৰ্ট কৰিলো ষ্টাৰ্ট কৰি এতিয়া কৰি আছো আৰু সেইটোৱে আইফোন লৈ কৰি দিলে আৰু কৰি আছা আছো এতিয়া তোমাৰ কেনেকুৱা চলি আছে ইউটিউবৰ এতিয়া ধুনীয়া চলি আছে ঘৰৰ ফালৰ চাপৰ্ট ধুনীয়া উম চ' কেতিয়াবা মাও কণ্টেন্ট বিচাৰি দিয়ে বা বাবু এইটো জেগাত যাব পৰাচোন বা এই বস্তুটো ভিডিঅ' এটা বনাব পৰাচোন মই আজি মাংস বনাইছো তই এটা ভিডিঅ' বনাব পাৰা চ' এতিয়া ধুনীয়া চাপৰ্ট কৰি আছে ঘৰত আচলতে যেতিয়া মাক দেউতাক সকলে উম, আমাক এনেকৈ চাপৰ্ট কৰি যায় আৰু চাপৰ্টটো হৈছে প্ৰথমতে হৈছে নিজৰ ঘৰখন উম, যেনেকৈ আমাৰ সন্তান বিলাকক প্ৰথমতে ঘৰখনৰ পৰাই শিক্ষা পায় উম। ঠিক তেনেদৰে আমাক যেতিয়া ঘৰখনে চাপৰ্ট কৰে তেতিয়া আমি সকলোৱে আচলতে আগবাঢ়ি যাবলৈ সুবিধা হয় বাইদেউ আমি কথা পাতিম তাৰ আগতে তেলটো দিলো গৰম হ'ল যিহেতু কেৰাহীটো দি দিয়া বনাব নাজানে হ'ব বোলে এনেই কৈছে নাই কেৰাহী নাই গৰম হৈছে মানে গম পাইছে মানে কি নাই গম নাই পাই নাই ইমান নাজানো তেল হ'ব আৰু অকনমান দিয়া হ'ব হ'ব এতিয়া আমি ইয়াৰ পৰা কথা মানে খুৰীক কৈছো আপোনাৰ ল'ৰাই মানে খানা বনাবলৈ জনা হ'ল নাই কালিৰ নাই পৰা আপুনি এৰি নিদিব আৰু নাই বাৰু মই ইমান বনাব নাজানো আমাৰ ঘৰত এটা আছেই বনোৱা ল'ৰা বাবুৰ অ বাবু বনাই ভাল বনাই তেতিয়াহ'লে ভাইটিৰ হাতেও এদিন খাব লাগিব নিশ্চয় কেৰাহীটো তেল গৰম হোৱা নাই বাৰু তেলটো গৰম হ'বলৈ টাইম লাগিব ন উম, আমি কথা পাতি থাকোঁ উম, যেতিয়া তুমি ছচিয়েল মিডিয়া চলাই আছা উম, এতিয়া আমাৰ উঠি অহা প্ৰজন্ম তোমাতকে সৰু বা সকলোৱে মানে ইউটিউবটো চলাই থাকে বা উম, ইনষ্টাগ্ৰাম চলাই থাকে উম, সকলোৱে বিভিন্ন কন্টেন্ট বনাই থাকে উম। তেওঁলোকৰ ওপৰত তুমি কি কবা এনে ক'ব গ'লে ইউটিউব বা ইনষ্টাগ্ৰাম হওক এইটো বেয়া নহয় বাৰু উম চ' বনাব লাগে চবে ভিডিঅ' হয় বনাই যাব লাগে কিন্তু বনোৱাৰ মাজতে পঢ়াখিনিও থাকিব লাগে উম পঢ়াটো যিহেতু মেইন আৰু ইউটিউবটো আজি আছে কালি নাই ইনষ্টাগ্ৰামো তেনেকুৱা চ' আমিতো গম নাপাওঁ চ' পঢ়াটো লাগিবই সেইটো পঢ়াটো মেইন বাৰু কিন্তু এনে কৰিব লাগে ইউটিউব হওক ইনষ্টাগ্ৰাম হওক পইচাৰ কাৰণে নহয় এনে কৰিব লাগে যদি উম মনত মানে ইচ্ছা এটা আছে চ' মোৰো তেনেকুৱা ইচ্ছা আছিল ভিডিঅ' বনাব বনাই আছো তেনেকুৱা মনে আছে আৰু ইয়াৰ মাজতে সুধো উম, ভাইটি যিহেতু কমাৰ্চৰ ষ্টুডেণ্ট কমাৰ্চৰ মই নহয় বাৰু মানে মই ফাৰ্ষ্টতে আৰ্টছৰে আছিলো কিন্তু আৰ্টছৰ এতিয়া বেছিয়ে মানে তেনেকুৱা লাইনতে গৈছো আৰু হয়তো আমি কথা পাতিম তাৰ আগতে তেলখিনি যিহেতু গৰম হৈছে শুকান জলকীয়া আৰু তেজপাতটো দিলো দি দিয়া এখন লোৱা একদম আঁতৰৰ পৰা ল'ব পাৰিবা টেনচন নাই একদম দীঘলে দিওঁ ধুনীয়াকে পিয়াজ পিঁয়াজখিনি এইখিনি দি দিব পাৰিবা দি দিয়া দিওঁ থাকক দে জলকীয়াখিনি দি দিয়া ন জলকীয়াখিনি দি দিয়া ভয়ে ভয়ে বেচেৰাই বনাই আছে আমি আৰু মজা লৈ লৈ খাম কি বা হয় আৰু নাজানো দেই ভাল হ'ব কিয় বেয়া হ'ব বনাই কেনেকুৱা লাগিছে বনাই ভালে লাগিছে বনাই ভাল লাগিছে ভাল লাগিছে আজি যিহেতু মানে নবনাও নহয় কিন্তু ইমানো নবনাও নাজানো আৰু হয় নেকি ইমানো জানিছে যেতিয়া তেল গৰম হোৱাখিনি জানিছে পিঁয়াজখিনি দিব লাগিছে বুলি জানিছে মানে অলপ চলপ জানে বাৰু নাই ইমানো নাজানো বাৰু কিন্তু সিমান নজনাও নহয় যিহেতু খাই ভাল পাওঁ বনাও কেতিয়াবা মাহঁত নাথাকিলে কিন্তু মাহঁত থকা টাইমত নবনাও
মানে মাহঁত থকাত বনালে মানে সেই হয় কিছিল কেতিয়াবা মাহঁতক বনাই দিব লাগিব পাৰে না ঘূৰি থাকো সেইকাৰণে মানে মাহঁত থাকিলে নবনাও আৰু নাজানো বুলিয়ে কওঁ এইটো ৰঙচুৱা হয় মানে মই কিবা এটা সুধি থাকো সোধক তোমাক সুধিব বিচাৰিছো তোমাৰ যিহেতু ইউটিউব কৰি আছা পঢ়ি আছা তোমাৰ জীৱনৰ আটাইতকৈ ভাল লগা মুহূৰ্ত কি তোমাৰ মনত থকা আৰু মনত থকা যিটো তোমাৰ আজিও মনত পৰিলে তোমাৰ ভাল লাগি যায় ভাল লাগে মানে বেয়াও লাগে কেতিয়াবা সৰুতে মই বহুত দুষ্টামি কৰিছিলো চ' মানে দুষ্টামি কৰাৰ ভিতৰত মানে একদিন মোক মায়ে এনেকুৱাকে মাৰিছে মানে মায়ে ধৰিছে পাপাই মাৰিছে মাকে ধৰিছে দেউতাই মাৰিছে দেউতাই মাৰিছে মায়ে ধৰিছে চ' কিয় বুলি কওঁ মানে মই এদিন মানে সেই হ'ল আগতে আমাৰ চিলিণ্ডাৰ আনিবৰ কাৰণে চ' মানে ঠেলাখন আনিছিল আনহাতে মই ঠেলাখন মানে মই ভাল লাগে ন সৰুতে ঠেলাখন লৈ গৈছো যাই পথাৰৰ পৰা মই নমাই দিছো দেউতে ঠেলাৰ নালা মানে যিডাল মানে সেই আছে হেণ্ডেলডাল গোটেই ভাঙি গৈছে তাৰ খঙতে মানে সেইদিনা দেৰিও হৈছে মানে গেছ দিব হৈ গৈছে এইফালে চিলিণ্ডাৰ আহিছে মানে আহি থাকোতে মানে আহোঁতে মানে দেৰিও হৈছে মই মানে নি পেলাই পথাৰত সেই কৰি দিলো গোটেই ভাঙি গ'ল ঠেলাখন চ' তাৰে কাৰণে মায়ে ধৰিছে পাপাই মাৰিছে সেইটো কথা মনত থাকিব লগা এতিয়া মনত আছে হাঁহি উঠে আৰু বেয়াকে মাৰিছে বেচেৰাটোক মাকে ধৰিছে দেউতাকে পিটিছে সেইটো এটা কথা আৰু বহুত আছে বাৰু তেনেকুৱা চ' আৰু কিবা তেনেকুৱা মাৰ খোৱা বহুত আছে মোৰ মাৰ খোৱাৰ প্ৰতি মোৰ সেইটো বেছি ভাল লাগে মানে মাৰ সময় এতিয়াও মাৰ খাওঁ সেইদিনা মাৰ খাইছো ৰাতিপুৱা উঠা নাই মানে দেৰি হ'ল ক'ৰবাত যাব লগা আছিল মাৰে মোক এতিয়াও মাৰে এতিয়া মাংসখিনি দি লওঁ মানে তেলখিনি যিহেতু আদা নহৰুখিনি আগতে দিওঁ বাৰু তাৰ পাছত মাংসখিনি দিওঁ মই ইমান নাজানো দেই মই কৈছো অলপ থৈ দিবা পিছত দিব পাৰিবা আদা নহৰুখিনি ভালকে ভাজি লোৱা মানে পিঁয়াজখিনি ৰঙচুৱা হৈ গ'ল তাৰ পাছত দিয়া হ'ল আদা নহৰু শুকান জলকীয়া একেলগে মিক্স কৰি পিচি থৈছিলো মই আৰু সেইটো এতিয়া দি দিলে আৰু সেইটো এতিয়া ভাজি আছে মাংসখিনি দি দিওঁ অলপ ভাজা আদা নহৰু তুমি কি খাই ভাল পোৱা চবতকে মই চিকেন পকৰা খাই ভাল পায় চিকেন পকৰা খাই ভাল পায় মানে ফাষ্ট ফুড বোলা বস্তুটো মই বহুত ভাল পাওঁ খাই কিন্তু চিকেন পকৰাটো বহুত ভাল পাওঁ মানে আগৰ পৰা যদি মানুহখিনিয়ে মোৰ ভিডিঅ' চাইছিল সিহঁতে মানে গম পাব আৰু মই চিকেন পকৰা খাই বহুত ভাল পাওঁ আৰু চিকেন পকৰা বেছিভাগ মই ভিডিঅ' চিকেন পকৰাৰে বনাওঁ চিকেন পকৰা বনাই পাইছা না নিজে বনাই পাইছো বাৰু চিকেন পকৰা পাইছো তেতিয়াহ'লে আমি এদিন চিকেন পকৰাও খাম নিশ্চয় চিকেন পকৰা বনালে চিকেনো বনাব জানিব এইটো দিব পৰা হৈছে চিকেনটো মই লৰাই দিম নেকি হেল্প কৰি দিয়ক আপুনি অলপ খৰি ভৰাই দিয়া নিমখখিনি দি অলপ ভাজি লওঁ তাৰপাছত হালধি চালধি আৰু অকণমান দিয়া লাগিব আৰু অলপ বাছ হৈ যাব হ'ব ধৰিব নালাগে ধুনীয়া হৈ যাব নপৰে এইটো তোমাৰ সমানে ওজন আছে আচলতে যিবিলাকে মানে প্ৰথম শিকিছে ন মানে আমাক যে প্ৰথমতে কাঁহীখনত সৰুতে ভাত খাবলৈ দিছিল ডাঙৰ কাঁহী এখনত মানে যাতে আমাৰ ভাতখিনি চাৰিওফালে পৰি নাযায় ঠিক তেনেৰে আমি নতুন ৰান্ধনীক ডাঙৰ কেৰাহী দিওঁ যাতে চিকেন গোটেইখিনি ওপৰাই নেপেলায় গম পাইছানে এতিয়া ডাঙৰ কেৰাহী কিয় দিয়ে বুলি সুধি থাকে ন বাইদেউ কেৰাহীটো ডাঙৰ হৈছে এতিয়া গম পালে এতিয়া নতুন ৰান্ধনীৰ কাৰণে কেৰাহীটো সৰুহে হৈছে এতিয়া নতুন মানে ৰান্ধনীয়ে যেতিয়া বনাব নহয় তেতিয়া পৰি নাযায় আৰু জুইকুৰা অলপ বহাই দিয়া বেচেৰাক ধুৱাইও খাইছে তাতে নতুন ৰান্ধনী যে পাৰিব মোক দিয়াচোন এটাখন এবাৰ ল'ৰালি কালতে পিটনো খালা একেবাৰে মায়ে ধৰিলে দেউতাই পিটিলে তথাপিতো সৰু কালৰ দিনবিলাক বেছি ভাল লাগে এতিয়া বৰ্তমানৰ দিনবিলাক বেছি ভাল লাগে তোমাৰ ক'ব গ'লে সৰু কালৰ দিনবিলাক বেছি ভাল লাগে আগতে মোবাইল নাছিলো মানে নাছিল আৰু তেতিয়া আমি খেলিব গৈছিলো সেইবিলাক দিন এতিয়া নোহোৱা হ'ল এতিয়া ল'ৰা ছোৱালীটো নাযায় খেলিব প্ৰায় মানে আমাৰ গাঁৱতে হওক এতিয়া খেলাটো দেখাই নাপাওঁ তেনেকুৱাকে চব মোবাইলতে ব্যস্ত সৰু ল'ৰা ছোৱালীবিলাক সেইবিলাক দিন মনত পৰে আগতে মাৰ্বল খেলিছিলো সেইবিলাক দিনো মনত পৰে মা দেউতাই মাৰিছিল মাৰ্বল খেলাৰ হৈ বা তেনেকুৱাকে আগতে আৰু বহুত টাইম মাৰ্বল খেলো চ' দিনটো মাৰ্বলে খেলি থাকো ভাত খাব পাহৰি যাওঁ ফালে মাহঁতে মাৰিব যায় সেইবিলাক দিনো মনত পৰে মানে আগৰ দিনবিলাক বেছি ভাল লাগে তেনেকে ভাবিলো আগৰ দিনটো আচলতে সঁচাকৈ শৈশৱৰ সকলোৱে কয় শৈশৱ বোলে আমাৰ সোণোৱালী মানে দিন সেইবিলাক এতিয়া সেইবিলাক আৰু লাহে লাহে লুপ্ত পায় বুলি ক'ব পাৰি
যিহেতু আমি সকলোৱে মোবাইল আমাক খুলি খুলি খাইছে বুলি ক'লেও বেয়া, এক প্ৰকাৰে বেয়া নহয়। আৰু এতিয়া আমি হালধি দিওঁ। হ'ব। আৰু অকমান দিয়া, একদম অকমান। আপুনি কৈ থাকিব আৰু, মই ইমান নাজানো, মই কৈছো আগতে। হ'ব হ'ব। ভাল লগা কথা বহুত পাতিলো। তোমাৰ বেয়া লগা ঘটনা আছে নেকি জীৱনত? বেয়া লগা যিটো ঘটনা মানে বুলি ক'লে তোমাৰ এতিয়াও মনত পৰিলে অকমান দুখ দুখ লাগি থাকে আৰু মন। আগততো বহুত বেয়া মানে বেয়া লগা মুহূৰ্ত আছে, কিন্তু এতিয়া বেয়া লগা মুহূৰ্ত মোৰ কেইটামান আছে বাৰু। কৈ এতিয়া যোৱা। বেয়া লগা মুহূৰ্ত ৰিচেণ্ট মোৰ পৰহি তাৰ আগৰ দিনে হৈছে, মোৰ ইউটিউবত ভিউজ যোৱা নাই। অ', চ' তাৰ কাৰণে মোৰ কাণ মানে চকু পানী ওলাই গৈছে। এই ধ্ৰুৱদাহঁতৰ জানে, ধ্ৰুৱদাহঁতৰ ঘৰতে আহিছিলো। চ' সেইটো এটা মোৰ বেয়া লগা মুহূৰ্ত এতিয়াৰ আৰু। চ' আগৰতো বেয়া লগা মুহূৰ্ত বহুত আছে বাৰু, তেনেকুৱা দুখৰ কথা, কিন্তু নকওঁ নেকি এতিয়া। ক'ব লাগিব। আমি পাকঘৰলে মাতি অনা মেইন উদ্দেশ্যটো সেইটোৱে, তোমাৰ জীৱনৰ ভিতৰৰ কথাখিনি আমি জানিব লাগিব। আৰু দৰ্শকেও জানিব লাগিব। এজন ইউটিউবাৰৰ জীৱনতনো অকল হাঁহি ফুৰ্তিয়ে থাকে নে দুখো থাকে, সকলোবোৰতো জানিব লাগিব। একো নাই, আমাৰ সেইটো হয় বাৰু। ফালৰ পৰা আৰু সকলোৱেতো ভালখিনি ল'ব, বেয়াখিনি পেলাই দিব আৰু। দুখ লগা মুহূৰ্ত তেনেকে বহুত আছে বুলিয়ে ক'লো মই বাৰু, আছে তেনেকুৱা। বেয়া লগা মুহূৰ্ত বুলি ক'ব গ'লে মোৰ আছে বুলি আপোনাক ক'লোৱে, কিন্তু নামটো মই মেনশ্যন নকৰোঁ। চ' মাজতে মোৰ এটা এনেকুৱা ঘটনা গ'ল। চ' কি হ'ল, সেই আৰু গাঁৱৰ মানুহ থাকে কিছুমান, লগৰ মানে মোৰ যিখিনি লগৰ আছিল, চ' লগৰ মানুহ মানে লগৰ খিনিক মানে লগাইছে বহুত কিবা কিবি কথা। চ' মই নামটো মেনশ্যন এতিয়াও নকৰোঁ বাৰু কেমেৰাত, মানে অন কেমেৰাত। চ' লগোৱাৰ পিছত মোৰ বেমাৰ হ'ল মাজতে। বেমাৰ হৈ মই ঘৰত 4-5 দিন মান পৰিলোঁ। চ' মানে লগৰ খিনিক যেতিয়া দেখি থাকো মাজতে যদি নেদেখা হৈ যাওঁ, তেনেকে বহুত বেয়া লাগে। মই মাহঁতক ক'লো, মা এনেকুৱা এনেকুৱা মোৰ সিহঁতে দেখোন অহা নাই, মই ফোন এবাৰ কৰোঁ। মানে 4 দিন মান মই মোবাইল লাৰা নাই। তাৰপিছত মোবাইলটো লাৰি মই ফোন কৰিলো সিহঁতক। তাৰপিছত ফোন কৰোতে মানে কিবা কিবি ক'লে মোৰ কথা, এনেকুৱা এনেকুৱা কোনোবা কিবা কোৱা বুলি ক'লে। চ' বেয়া লাগিছে আৰু, মানে যেতিয়া মানে অলপমান উঠি যোৱা হয় নহয়, চব বস্তুতে আপোনালোকেও পাইছে তেনেকুৱা। হয় হয়। চ' বহুত ঘটনা আহে এনেকুৱা। পিছিল মোক মানে উঠি যোৱাৰ কাৰণে গাঁৱৰ মানুহখিনিয়ে অলপ তল পেলাবৰ কাৰণে আৰু, বা বহুতে কিবা কিবি কৈছে লগৰ খিনিক, তাৰ লগত থাকিলেনো কি হ'ব, বা সি কৰি আছে ইউটিউবাৰ, সি পইচা পাইছে, ঘৰৰ কিবা কৰিছে, কিন্তু তহঁতকনো কি দিছে। তেনেকে দুটামান মানে লগৰ মোৰ চাইড হ'ল। লাষ্টত বাৰু সিহঁতো বুজি পালে মানুহে যে এনেকে লগাইছে। চ' সেইটো কথা ক'ব গ'লে মোৰ বহুত বেয়া লাগে। আৰু সেইদিনা মই কান্দছো বহুত, লগৰখিনিৰ কাৰণে বিশেষকে। লগৰ কাৰণে মই বহুত কান্দছো। আচলতে বন্ধুক যেতিয়া বহুত বেছি ভাল পোৱা হয়, কেতিয়াবা তেওঁলোকে যেতিয়া ভুল বুজে, আচলতে আমাৰ বহুত বেছি দুখ লাগে। যেতিয়া আপোন বুলি যাক ভবা হয়, তেওঁ যেতিয়া ভুল বুজে, আচলতে আমাৰ বেছি বেয়া সেইটোৱে, লাগে। যাক আপোন বুলি ভাবো, যোনে মানে নোহোৱা হৈ এতিয়া যায় তোমাৰ ঘপককে। সেইখিনি বুজি পালেনে বাৰু? এতিয়া বুজি পাইছে। এতিয়া তেওঁ লোক তোমাৰ লগত আছে। এতিয়া লগত আছে। খুব ভাল লাগিছে শুনি যে তেওঁলোকৰ বন্ধু কেইজনে যে তেওঁক বুজি পালে, সেইটো বহুত ডাঙৰ কথা।